আছে, BPF আমাৰ লগত আছে, গণশক্তি আছে, ৰাভা আসাম যৌথ সংগ্ৰাম কমিটিও আছে। কিন্তু এই অঞ্চলবিলাকত আমাৰ যিসকল আছে তেওঁলোকৰ লগত আমি এই কথাটো কওঁ, ভাৰতীয় জনতা পাৰ্টি যিটো অন্তোদয়া, সেই অন্তোদয়া আপোনালোকক সকলোকে স্পৰ্শ কৰিছে। অন্তোদয়া স্পৰ্শ কৰাটো স্বাভাৱিক কথা, কাৰণ এই থিয়ৰিটো, এই ধাৰণাটোৱে আমাৰ সবকা সাথ সবকা বিকাশ নীতিকো প্ৰতিফলিত কৰে। ৰাইজ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু যোৱা 5 বছৰত জনসাধাৰণৰ কাৰণে যিখিনি কাম কৰে, যিটো চিন্তা আছিলে, এই চিন্তা বাস্তৱত পৰিণত কৰাৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে। শক্তিশালীভাৱে কম্প্ৰমাইজ নকৰাকৈ, কাৰো লগত কম্প্ৰমাইজ নকৰাকৈ দেশৰ জাতি ৰক্ষাৰ কাৰণে তেওঁ আগবাঢ়িছে। তেওঁ নেতৃত্বত থকা মন্ত্ৰীসভাখনে আমাক যথেষ্ট আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় এ ফৰ আসাম যি চিন্তা, এ ফৰ আসাম ইঞ্জিনিয়াৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা ওলাইছে, এই এ ফৰ আসামৰ এই ধাৰণাটো বাস্তৱত পৰিণত কৰাৰ কাৰণে আমাক শক্তিশালী চৰকাৰ লাগে। এইখন চৰকাৰ আমি পূৰ্বতে পাইছোঁ আৰু এই চৰকাৰখনে সকলো স্তৰৰ মানুহক ক'ৰবাত নহয় ক'ৰবাত স্পৰ্শ কৰিছে, যাক উন্নয়নৰ ৰাস্তাত লৈ গৈছে। আজি বহু লাখ কোটি টকা আমাৰ ইয়াত কেপিটেল ইনভেষ্টমেণ্ট হৈছে আৰু আপোনালোকে জানে এই মানুহৰ মাজত যি চিন্তা আছিলে অসম পিছপৰা বুলি, তেওঁ অসমৰ চিন্তাটো নাইকিয়া হৈ পিছপৰা চিন্তাটো নহয় আগবাঢ়ি গৈছে। আপোনালোকৰ গাঁওবিলাকত যাওক, আমাৰ গাঁওবিলাকত যাওক, ৰাস্তা পদূলি, বিভিন্ন ধৰণৰ খোৱা পানী, অংগনবাড়ী চেণ্টাৰ, নতুনকৈ স্কুল নিৰ্মাণ, বিভিন্ন ধৰণৰ সমস্যাবিলাক সমাধান হৈছে। সমগ্ৰ ভাৰতে জানে, যাৰ কাৰণে অসম আজি উন্নতিৰ ৰাস্তাত আগবাঢ়িছে। ভাৰতীয় জনতা পাৰ্টীৰ শাসন যদি নহ'লহেঁতেন তেতিয়াহ'লে বাংলাদেশী সমস্যাটো সমাধান নহ'ল। আজি উচ্ছেদৰ লৈ বহুত কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিপিটেডলি এই কথাটো কৈছে। চৰকাৰী ভূমি মুক্ত কৰা, পিজিআৰ ভূমি মুক্ত কৰা, এই কথাটো কৈছে। ইয়াত কোনো ধৰণৰ আপত্তি থাকিব নালাগে। মই আজি আপোনালোকৰ এই সভালৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যত দিনত ভাৰতীয় জনতা পাৰ্টীৰ লগত আপোনালোকে থাকিব। পূজা আৰু